চৰাইদেউৰ খাপেখাতিত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক খাপেখাতিৰ ৰাজহুৱা ৰঙালী বিহু সন্মিলন অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিছে। পুৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল গগৈয়ে। স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি প্ৰদীপ গগৈয়ে। ইয়াৰ পাছতেই অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী সোঁৱৰণী সমন্বয় ক্ষেত্ৰ উন্মোচন কৰে সোণাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমল চন্দ্ৰ গগৈয়ে। ইয়াৰ পাছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। দিনৰ ভাগলৈ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে নিশালৈ আমন্ত্ৰিত শিল্পী দিলীপ দাসৰ সংগীতানুষ্ঠান। দ্বিতীয় দিনা পুৱাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে হুঁচৰি, চেমনীয়া বিহু, জেং বিহু আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। নিশালৈ আমন্ত্ৰিত বহুতো শিল্পীৰ সমাহাৰেৰে অনুষ্ঠিত কৰিব সংগীতানুষ্ঠান। নিউজ ডেস্ক ৰিপৰ্ট, সাৰ্চ দ্য ৰিয়েলিটি।